আজি গৰু বিহু গৰু গা ধুৱাই সমূহ ৰাইজে একেলগে কণী যুঁজকে ধৰি বিভিন্ন ৰং ধেমালি কৰাৰ এটা পৰম্পৰা আছে চহা অসমীয়া সমাজত আধুনিকতাৰ ধামখুমীয়াত এইবোৰ পৰম্পৰা ক্ৰমাৎ হ্ৰাস পাইছে যদিও অসমীয়াৰ বাপতি খাহুন ৰঙালীৰ ঐতিহ্য ধৰি ৰাখিবলৈ চেষ্টা কৰিছে টিয়ক বলমাৰ আলোক যুৱ সংঘৰ পুথিভঁৰাল সমিতিয়ে গৰু নোৱাই ধুৱাই ওচৰৰ কেইবাখনো গাঁৱৰ ডেকা গাভৰু একত্ৰ হৈ এইদৰে পৰম্পৰাগতভাৱে কণী যুঁজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে হাঁহ কুকুৰাকে ধৰি প্ৰায় 1500 কণীৰে এই প্ৰতিযোগিতাত অৱতীৰ্ণ হয় ৰাইজ আৰু সংঘৰ অন্যতম সদস্য ৰাজা শইকীয়াই সৰ্বোচ্চ কণী জিকি প্ৰতিযোগিতাত শ্ৰেষ্ঠ হিচাপে বিবেচিত হয় উল্লেখ্য যে এনেবোৰ পৰম্পৰাই সকলোৰে মাজত এক সুন্দৰ ভাতৃত্ববোধ গঢ়ি তোলাৰ লগতে নিজৰ পৰম্পৰাৰ সৈতে নৱপ্ৰজন্মক চিনাকি কৰাই আকৃষ্ট কৰিব বুলি মন্তব্য কৰে উদ্যোক্তাসকলে ৰঙালী বিহুৰ আজিৰ এই গৰু বিহু দিনটোত আমি ইয়াতে গৰু গা ধুওৱাৰ পিছতে পৰম্পৰাগতভাৱে আমি পৰম্পৰা ৰক্ষা কৰি কণীৰ যুঁজ অনুষ্ঠিত কৰিলোঁ বলমা আলোক যুৱ সংঘ পুথিভঁৰালৰ প্ৰাংগণত ইয়াতে 3-4খন গাঁও বলমাজান গোহাঁই গাঁও বলমা লাহন গাঁও টিপমীয়া গাঁও মুঢ়াবস্তি বুদুবাৰী আৰু এই কানপুখুৰী অঞ্চল বা বলমা বৃহৎ বলমা অঞ্চলৰ যথেষ্ট যুৱক যুৱতী ইয়াতে গোট খালে পৰম্পৰা ৰক্ষা কৰি একতাৰ এনাজৰীডাল আচলতে সুদৃঢ় কৰাৰ যিটো আমাৰ পৰিকল্পনা যথেষ্ট আমি আগৰ পৰা কাম কৰি আহিছোঁ বলমা আলোক যুৱ সংঘই গতিকে আজি আমাৰ দিনটো যথেষ্ট ভাল লগা দিন আমি এই পৰম্পৰাগত যি কণী যুঁজৰ মাধ্যমেৰে ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰাৰ ক্ষেত্ৰত আমি ভাবিছোঁ যে আজি আমি সফল হৈছোঁ গতিকে কণী যুঁজৰ যি আগত আমি দেখিছিলোঁ আমাৰ বৰ্তাহাতে দেউতাহাতে বা বয়োজ্যেষ্ঠসকলে যুঁজায় কণী যুঁজত কিছুমান ভাষা ব্যৱহাৰ হয় যে মূৰত মাথাত দুকুব তলিত দুকুব বা থাকে মানে যুঁজাম বুলি কয় গতিকে এই এনেকুৱা তলিত দুকুব চাৰিকুব এই যিখিনি কথা আচলতে ভাল লগা কথা সেইখিনি কথা আজিকালি উঠি অহা চামে বুজি নাপায় বা বহুতে নাজানেও সেইখিনিও ইয়াতে আজি উপস্থাপন হৈছে মূল কথা হ'ল আমাৰ এই আমি যি অনুষ্ঠানটো আজি আয়োজন কৰিলোঁ বলমা আলোক যুৱ সংঘই এই অনুষ্ঠানৰ মূল কথাটো হ'ল যে ভাতৃত্ববোধৰ এনাজৰীডাল বিহুৰ মাধ্যমেৰে গৰু বিহুৰ মাধ্যমেৰে কণী যুঁজৰ মাধ্যমেৰে সুদৃঢ় কৰে আমাৰ এই কণী যুঁজখনৰ আটাইতকৈ চেম্পিয়ন হৈছে আমাৰ ৰাজা শইকীয়া আমাৰ চেম্পিয়ন হ'ল ইয়াতে ভাল লাগিছে আৰু অসম আদিত্য টিয়ক তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা টেষ্ট ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে আপোনালোকৰ বিহু লাগিছে নে আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000